শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ লুলুকাই গাঁৱত 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বিশেষ সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে লুলুকাই গাঁৱৰ পৰা 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম বিভাগত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক লুলুকাই গ্ৰীণ ক্লাবৰ উদ্যোগত বিশেষ সম্বৰ্ধনা জনোৱা হয়। গ্ৰীণ ক্লাবৰ উদ্যোগত সম্বৰ্ধনা জনোৱা ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে ৰিয়া সেন, সুজন শীল, ৰূপা সেন, প্ৰিয়া চৌধুৰী, বাৰ্বি সেন আৰু হিনা আহমেদ। উক্ত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত অঞ্চলটো বহুতো গণ্যমান্য লোক উপস্থিত থাকে। গ্ৰীণ ক্লাবৰ উদ্যোগত সম্বৰ্ধনা জনোৱাত এতিয়া উৎফুল্লিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল। আজি আমাৰ ক'বলগীয়া এইখিনি যে আমাৰ এই লুলুকাই গাঁৱৰ যিখিনিয়ে গাঁৱত বসবাস কৰাৰ পিছতো ইমান ধুনীয়াকৈ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগ লৈ উত্তীৰ্ণ হৈ আহিছে। তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰু তেখেতসকলৰ তলৰ খাপৰ যিবিলাক উঠি অহা যুৱ প্ৰজন্ম আছে, ছাত্ৰ-ছাত্ৰী আছে, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি আজি গ্ৰীণ ক্লাবৰ উদ্যোগত এখনি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ যে তেওঁলোকৰ উজ্জ্বল হওক, ভৱিষ্যত উজ্জ্বল হওক, তাৰেই কামনা কৰি আমি আজি গ্ৰীণ ক্লাবৰ সদস্যবৃন্দ ইয়াত উপস্থিত হৈছোঁ। আজি চাওক, আমাৰ ঢেকিয়াজুলি চহৰৰ পৰা ইমান ভিতৰ এৰিয়াৰ পৰা গৈ পেলাই আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যে ইমান ধুনীয়া যে ৰিজাল্ট কৰিছে, তাৰ কাৰণে আমাৰ এই লুলুকাই গাঁওবাসী হিচাপে আমি গৌৰৱান্বিত আৰু তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু ছেকেণ্ড কথা হ'ল, আৰু যিকেইটা ষ্টুডেণ্ট আছে আমাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ হওক, মেট্ৰিক হওক, সিহঁতে যাতে সেইসকল ছাত্ৰ-ছাত্ৰীৰ পৰা চাই পেলাই সিহঁতে যাতে প্ৰেৰণা জাগে, তাৰেই কামনা কৰিছোঁ আৰু চবৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আজি মই বৰ সুখী অনুভৱ কৰিছোঁ, কাৰণ এতিয়া এইটো এলেকাত প্ৰথম যে আজি আমালোকক সম্বৰ্ধনা জনাইছে। মই বৰ গৰ্বিত যে আজি আমালোকক এনেকুৱা সন্মানিত কৰা হৈছে। মই অত্যন্ত কৃতজ্ঞ। আজি মই অতিশয় আনন্দিত আৰু উৎফুল্লিত, কিয়নো এইখন গাঁৱৰ পৰা আজি আমাক গ্ৰীণ ক্লাবৰ সদস্যসকলৰ তৰফৰ পৰা সম্বৰ্ধিত কৰা হৈছে আৰু আমাৰ আগন্তুক দিনত তেওঁলোকৰ সহায় সহযোগিতাৰ বাবে কামনা কৰি মই এইখিনি কৈ চব বক্তব্য সামৰণি মাৰিলোঁ। আজি বৰ ভাল লাগিছে যে আমাক মাতিছে, এইটো প্ৰথম অনুষ্ঠান এই গাঁৱত, আৰু মই এইটোৱে চেষ্টা কৰিম যে আৰু যেনে ভৱিষ্যতে আৰু এনেকৈ পঢ়ি যাব পাৰোঁ, যাতে মোৰ কাৰণে গাঁওবাসীয়ে গৌৰৱান্বিত অনুভৱ কৰে। এইটোৱে মোৰ ক'বলগীয়া। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।